ধেমাজিত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক স্মাৰকপত্ৰ প্ৰদান চুতীয়া যুৱ সন্মিলন অসমৰ ৬ জনগোষ্ঠীৰ জনজাতি স্বীকৃতি দিবলৈ হেঁচা প্ৰয়োগ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক সোমবাৰে দিনৰ 10 বজাত ধেমাজি নগৰত চুতীয়া জাতি সন্মিলনী, চুতীয়া মহিলা সন্মিলনী, সৌদ অসম চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলনীৰ সন্মানীয় প্ৰতিনিধিসকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰে। লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত আলোচনা কৰা হয়। লগতে অহা ২৫ নৱেম্বৰত বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দাখিল কৰিবলগীয়া প্ৰতিবেদনখন যাতে ৬ জনগোষ্ঠীৰ ৰাইজৰ পক্ষত থাকে তাৰ বাবে মন্ত্ৰী গোটৰ অন্যতম সদস্য ডাক্তৰ ৰণোজ পেগুক সাক্ষাৎ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ ২৫ নৱেম্বৰত যদি ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ সিদ্ধান্ত লয় তেতিয়া অসমত ফুটিব ফটকা, নহ'লে জ্বলিব অসম। আজি আমি চুতীয়া জনগোষ্ঠীৰ ৰাইজে ধেমাজিবাসী হৈ আমি আজি মন্ত্ৰী মহোদয়ক লগ কৰিলোঁ। তেওঁ আমাৰ স্থানীয় বিধায়কো হয়। তেওঁক আমি এখন প্ৰতিবেদন দিছোঁ আৰু এই প্ৰতিবেদনখন এইটো যে ২৫ তাৰিখে যি প্ৰতিবেদন তেওঁলোকে দিব, আমি স্মাৰকপত্ৰখন দিছোঁ। প্ৰতিবেদন যি দাখিল কৰিব এই প্ৰতিবেদনৰ ওপৰত তেওঁ যাতে হেঁচা প্ৰয়োগ কৰে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত, তাকে লৈ পিনি আমি এখন স্মাৰকপত্ৰ আজি দাখিল কৰিছোঁ। তেওঁ আমাক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে যে তেওঁ কৈছে যে চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখক, আমি কাম কৰি আছোঁ। ২৫ তাৰিখে আপোনালোকে সকলো কথা গম পাব। তেওঁলোকে যিহেতু মন্ত্ৰী গোটৰো তেওঁ এজন সদস্য আৰু তেওঁ কৈছে যে প্ৰতিবেদনখন তেওঁলোকে অলৰেডি প্ৰস্তুত কৰিলে, তেওঁলোকে খালি ২৫ তাৰিখে দাখিল কৰিবলৈহে ৰখি আছে। তেওঁ কৈছে যে সকলো জাতি জনগোষ্ঠীয়ে ইয়াৰ পৰা উপকৃত হ'ব, কিন্তু তেওঁ অকণমান ফালৈ কাটি কথাখিনি আঁতৰি গ'ল মূল বিষয়ৰ পৰা। তেওঁ কিন্তু আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে, কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিয়া নাই। আৰু ইয়াৰ পৰা আমি এটা কথা কৈছোঁ যে ২৫ নৱেম্বৰে শেষ সীমা, যে ২৫ নৱেম্বৰ তাৰিখে যদি জনজাতিকৰণ ৬ জনগোষ্ঠী জনজাতিকৰণ নহয় তেনেহ'লে অসম জ্বলিব। হয় আমি ২৫ তাৰিখে ফটকা জ্বলিব, নহয় অসম জ্বলিব।